Hey to welcome back to my YouTube channel Sahil Vlogs 990 আজি আপোনালোকে জানে ৰেচেণ্ট এটা ভিডিঅ' বনাই আছোঁ সেইটো হৈছে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি মতলব গুৱাহাটী ইউনিভাৰ্চিটি এক্সামটো কি হ'ব এক্সামটো পষ্টপন কৰিব না এক্সাম পাতিব না আগষ্টৰ পিছত মানে যোনটো খোলাৰ কথা আছে সেইটো দিব না আৰু মানে এক্সটেণ্ড কৰিব বন্ধ না অক্টোবৰলৈকে এক্সটেণ্ড কৰিব মানে বিভিন্ন টাইপছ অফ ভেৰিয়াছ টাইপছ অফ কুৱেশ্যন আমাৰ মনতে এৰাইজ হৈ আছে কিন্তু আজি যি মানে যোনটো নটিচ দিছে গুৱাহাটী ইউনিভাৰ্চিটি মানে সেইটোৰ ওপৰত মই ভিডিঅ'টো বনাই আছোঁ মানে গুৱাহাটী ইউনিভাৰ্চিটি মানে কি মানে উপায় নিঞ্জা টেকনিক্স এপ্লাই কৰিছে মানে ফৰ্ম ফিল আপৰ কাৰণে গতিকে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ ইয়াতে দিছে যিবিলাক ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে টু অল দ্য প্ৰিন্সিপালছ গুৱাহাটী ইউনিভাৰ্চিটি গোপীনাথ বৰদলৈ নগৰ বা কি জানে কয় এইটো নটিফিকেশ্যন আচ্ছা গোপীনাথ বৰদলৈ ইয়াতে কোৱা আছে ইট ইজ হেয়াৰবাই টু ইনফৰ্ম ইউ অল ডেট দ্য এক্সামিনেশ্যন ফৰ্ম ফিল আপ প্ৰচেছ ফৰ দ্য ষ্টুডেণ্টছ এক্সেপ্ট আইডল ষ্টুডেণ্টছ আইডলত যোনবিলাক পঢ়ে সেইবিলাক ষ্টুডেণ্টছ বাহিৰ মানে ছেকেণ্ড ফ'ৰ্থ মানে ছিক্স ছেমিষ্টাৰৰ যোনবিলাক আছে যে তেখেতৰ মানে কি হ'ব এৰিয়াৰে হওক আৰু তাৰপিছত ইফালে চি বি চি এছ আৰু নন চি বি চি এছ যোনটোৱে নহওক তাৰপিছত ইফালে ৰেগুলাৰ এৰিয়াৰ গোটেইবিলাকৰ মানে ফৰ্ম ফিল আপ জুলাইৰ 1 তাৰিখৰ পৰা হ'ব মানে ফাৰ্ষ্ট অফ জুলাইৰ পৰা ষ্টাৰ্ট হ'ব মানে কিন্তু লাষ্ট ডেটটো এতিয়ালৈকে দিয়া নাই তেখেতে মানে যিহেতু ক'ভিড ইনক্ৰিজ হৈ আছে গতিকে মই ভিডিঅ'টোত ইমান বেছি কথা নকওঁ গতিকে যোনবিলাক মানে পইণ্টছখিনি কোৱা আছে মই সেইটোৰ ওপৰত মই আপোনালোকক কৈ আছোঁ কি মানে বস্তুখিনি কোৱা হৈছে গতিকে ডিউৰিং দ্য প্ৰচেছ অফ ফিলিং দ্য ফৰ্ম দ্য ফলোয়িং পইণ্টছ মে কাইণ্ডলি বি নোটেড ভেৰি কেয়াৰফুলি আচ্ছা ফিলিং অফ দ্য এক্সামিনেশ্যন ফৰ্ম যোনখন এক্সামিনেশ্যন ফৰ্ম আছে এইখন ডাইৰেক্ট ৱেবছাইটৰ পৰা আপুনি ক্লিক কৰাৰ লগে www.gopportal.in যায় সেনেকৈ ডাইৰেক্ট ক্লিক কৰাৰ লগে আহি যাব ফৰ্মখন আপোনাৰ তাতে ষ্টুডেণ্টে কি নিজে ডাইৰেক্ট মানে মোবাইলত যদি ইচ্ছা কৰে মোবাইলত কৰিব পাব লেপটপত যদি ইচ্ছা কৰে লেপটপতো কৰিব পাব কম্পিউটাৰ বা ডেস্কটপত ইচ্ছা কৰিলে কম্পিউটাৰ তাতে কৰিব পাব ডাইৰেক্ট ক্লিক কৰিব পাব যদি কিবা ডিফিকাল্টি আছে ইয়াতে কোৱা মতে ইনিচিয়েটিভছ কেন বি টেকেন বাই দ্য কলেজে নিজে ইনিচিয়েটিভ ল'ব so that the entire process can be done in the colleges itself. Principals are requested to arrange for the same. মানে কলেজে নিজস্ব ইনিচিয়েটিভ ল'ব আৰু প্ৰিন্সিপালে গোটেই কামখিনি মানে এইখিনি গোটেই মানে বস্তুখিনি যাতে এৰেঞ্জ কৰিব পাৰে কাৰণ এখন কলেজত বহুতবিলাক ছাত্ৰ থাকে গতিকে ইটছ দ্য ডিউটি অফ দ্য প্ৰিন্সিপাল টু ডু এভৰিথিংছ ফৰ দ্য ষ্টুডেণ্টছ চ' দে কেন মেক দেয়াৰ এডমিশ্যন ভেৰি ইজি Number 2 point, student may be asked to have a print out of the form after the filling is completed. Yes, আমি জানোৱে যিকোনো বস্তু আমি অনলাইনত যেতিয়া আমি এপ্লাই কৰোঁ তাত এটা পেজ আহে যে আপুনি এইখিনি ফিল আপ কৰিছে ইমান নাম্বাৰ ধৰি লওক আপুনি এটা পোষ্টত এপ্লাই কৰিছে গতিকে পোষ্টত এপ্লাই কৰাৰ লগে লগে আপুনি এটা এনৰলমেণ্ট নাম্বাৰ থাকিব বা এপ্লিকেশ্যন আইডি নম্বৰ থাকিব বা এটা পাছৱৰ্ড থাকিব গতিকে সেই পাছৱৰ্ডটো দি আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব গতিকে ছেম টেকনিক ইয়াতে এপ্লাই কৰিছে এটা প্ৰিণ্টত আপোনালোকে ৰাখিব লাগিব নহ'লে আপুনি এটা কাম কৰিব আপোনাৰ যোনখন কি আছে এইখন ড্ৰাইভত ধুনীয়াকৈ এণ্ড্ৰইডত আপোনালোকৰ এণ্ড্ৰইড ফোন গতিকে এণ্ড্ৰইডত ছেভ কৰি থ'ব গ'ল 3 নম্বৰ ফৰ্ম Important point, after filling the form, a challan without mentioning the amount will be generated, which has to be submitted to the college while depositing the fees in the college cash counter. Principals are requested for the necessary arrangement to collect the respective fees from the students. এইবার আইছে আসল কথা পয়সা মানি আপনা সপনা মানি পয়সার কথা আইছে ইয়াতে কি কৈছে জানে ফৰ্মখন ফিল আপ কৰাৰ পিছত এখন চালান দিব কৈছে বুজিছে চালানখন কিন্তু ফিজটো তাতে দিব কোৱা নাই ফিজটো উইডাউট ফিজ মানে ফিজৰ এমাউণ্টটো লিখিব দিয়া নাই সেইটো ডাইৰেক্ট কি কাৰ্ড দিছে কলেজৰ থ্ৰু দি এপ্লাই কৰি দিছে মানে আগতেতো আমি ডাইৰেক্ট অনলাইন দিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত কিন্তু এইটো 3 নম্বৰ পইণ্টত বিশেষ পইণ্ট ইয়াতে কৈছে কি ইনডাইৰেক্টলি মানে কলেজত দিব কৈছে এইটো হা কলেজৰ কিন্তু অফিচত দিব লাগিব কলেজৰ কেছ কাউণ্টাৰত বুজিছে প্ৰিন্সিপালছ আৰ ৰিকুৱেষ্টেড টু কালেক্ট দ্য ৰেচপেক্টিভ ফিজ প্ৰিন্সিপালে মানে ফিজটো কালেক্ট কৰিবলৈ মানে কি কৰিছে ষ্টুডেণ্টছৰ পৰা ল'ব দিছে নম্বৰ 4 পইণ্ট ফি ষ্ট্ৰাকচাৰ উইল বি ৰিমেইন আনচেঞ্জড মানে আগত যোনটো ফি আছিল সেই ছেম ফিজতে মানে কাম কৰিব লাগিব যোনটো আগত আছিল আচ্ছা নম্বৰ 5 পইণ্ট দ্য ফৰ্ম ফিল আপ ফৰ দ্য ষ্টুডেণ্টছ আণ্ডাৰ আইডল স্কিম উইল ৰিমেইন ছেম এজ ইন দ্য লাষ্ট ছিজন দ্যাট ইজ প্ৰিপাৰেশ্যন অফ কেণ্ডিডেট এষ্টিমেটেড থ্ৰু এক্সেল ছিট কলেজ হেভ টু ছাবমিট হাৰ্ড কপি অফ দ্য কনচলেশ্যন ষ্টেটমেণ্টছ ইন দ্য ফৰ্মেট ইন দ্য লাষ্ট ছেমিষ্টাৰ অৰ এজ এভেইলেবল ইন দ্য কলেজ আইডলত যোনবিলাক ষ্টুডেণ্টে এডমিশ্যন লৈছে তেখেতৰ যোৱা বছৰৰ মানে যোৱা ছিজনত যোনবিলাক মানে ফিজ আছিল এপ্লিকেবল সেই ফিজবোৰ ছেম থাকিব কোনো ডিফাৰেঞ্চ নাই কিন্তু দিব লাগিছিল যিহেতু COVID-19 চলি আছে বহুতৰ প্ৰব্লেম হৈ আছে এইটো কথা কিন্তু বেয়া কাম কৰিছে আগৰ ছিজনত কৰি 10% বা 5% ডিছকাউণ্ট দিব লাগিছিল যিমানে যি নহওক কিয় কিছুমান ইউনিভাৰ্চিটিটো এক্সাম কেঞ্চেলে কৰিছে নহয় যেনেকুৱা কিছুমান ষ্টেটত মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ অৰুণাচল প্ৰদেশ
মানে যিমান দিন যাই আছে মানে ষ্টেটবিলাকে বেলেগ বেলেগ ষ্টেটে এক্সামিনেশ্যন কেঞ্চেল কৰি আছে। নাম্বাৰ 6, কলেজ হ্যাভ টু ডিপোজিট দ্য এক্সামিনেশ্যন ফিজ সেমিস্টার ওয়াইজ স্ট্রিম ওয়াইজ। আচ্ছা, টু গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ SBI একাউণ্ট নাম্বাৰ দিছে। ইয়াতে মোৰ এটা কথা মনত পৰিছে, মই কপি কল কৰিছিলোঁ আপোনাৰ 3rd চেমত, সেম একাউণ্ট নাম্বাৰ দিয়া আছে SBI গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, কিন্তু 550 দি কপিটো কল কৰিলোঁ, জেৰক্স কপি, ফটো কপি, আজিলৈকে ৰিজাল্ট নাহিল। পইচাটো এনেই গ'ল, এনেই গ'ল। মোৰ লগত 4জন ষ্টুডেণ্ট এপ্লাই কৰিছিল, কিন্তু কোনো কাম নহ'ল, গেল নি, এই বাদ দে, গৈছে এইবিলাক। নাম্বাৰ 7, নো এক্সামিনেশ্যন ফৰ্ম এণ্ড ফিজ উইল বি একচেপ্টেড ফ্ৰম দ্য ষ্টুডেণ্টছ ইন দ্য গুৱাহাটী ইউনিভাৰ্চিটি অফিচ। গুৱাহাটী ইউনিভাৰ্চিটি অফিচত কোনো এক্সাম আৰু ফিজ মানে ডাইৰেক্ট একচেপ্ট কৰা নহ'ব। আচ্ছা, ইয়াতে আৰু 8 নম্বৰ পইণ্ট লিখিছে, সাম অফ দ্য কলেজেছ হেভ নট ইয়েট ডিপজিটেড দ্য এফিলিয়েশ্যন ফিজ পাৰ্মিশ্যন ফিজ এটচেট্ৰা টু দি ইউনিভাৰ্চিটি। আচ্ছা, ইট ইজ দেয়াৰ ফৰ ৰিকুৱেষ্টেড অল দ্য কলেজ, মানে সিহঁতক সেই কলেজবিলাকক ৰিকুৱেষ্ট কৰিছে যে সোনকালে জানে ট'টালিকে মানে ভেৰি ছাডেন যেনে তেখেতে এপ্লিকেশ্যন ফিজ এইখিনি মানে ডিষ্ট্ৰিবিউট কৰি মানে লগালগ দি দিয়ে মানে। তাৰপিছত নাম্বাৰ 9, মেয়াৰ ফিলিং অফ এক্সামিনেশ্যন ফৰ্ম ডাজ নট এনশ্যোৰ দ্য কেণ্ডিডেটছ টু গেট দ্য চান্স টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন। মেয়াৰ ফিলিং বুজিয়ে পাইছে এইটো, গতিকে নকওঁ মেয়াৰ ফিলিং অফ এক্সামিনেশ্যন। Number 10, colleges will be provided an individual user ID and password by the university. Principals are requested to send an email to the university. अच्छा, अच्छा, the principals are requested to send an email number to at a number দিয়া আছে for the same the online verification forms and approval will be notified later on. আচ্ছা, আপোনালোকে জানে এডমিশ্যন কৰা হোৱাৰ পিছত এটা কি কৰিব লাগে, আপোনালোকৰ ভেৰিফাই কৰিব লাগে। ভেৰিফাইটো কৰা হোৱাৰ পিছত মানে কি কৰিব দিছে ইয়াতে, গোটেই বস্তুখিনি জমা দিয়াৰ পিছত আপুনি ভেৰিফাই কৰিব লাগে। কেল নাম্বাৰ 11 নাম্বাৰ পিছৰ কি কৈছে, কলেজ হেভ টু আপডেটেড ফিজ ডিটেইলছ অফ ষ্টুডেণ্টছ এণ্ড টু ভেৰিফাইড অনলাইন সাবমিটেড বাই দ্য ষ্টুডেণ্টছ অনলি আফটাৰ ভেৰিফিকেশ্যন ইচ হেভ টু বি এপ্ৰুভড টু সাবমিট দ্য ইউনিভাৰ্চিটি ফাৰ্ডাৰ প্ৰচেছিং ভেৰিফিকেশ্যন এণ্ড প্ৰফাইল অফ দ্য ফৰ গেটিং। আচ্ছা, ইয়াতে কি কৈছে, এপ্লিকেশ্যনখন ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন যিমান ফিজ হোৱাৰ পিছত এইটো কলেজে এপ্ৰুভ কৰিব। কলেজে এপ্ৰুভ কৰাৰ পিছতে লাষ্টলি আপোনাৰ কি আহিব, আপোনাৰ এডমিট কাৰ্ডটোহে জেনেৰেট হ'ব, নহ'লেতো জেনেৰেট নহ'ব। আপুনি মেইন এটা কথা জানে, ফৰ্মটো ফিল আপ কৰাৰ পিছত গোটেই চেক কৰিব লাগিব, ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপুনি ছাবমিট কৰিব লাগিব, তেতিয়াহে কলেজৰ পৰা এপ্ৰুভ হ'ব, নহ'লে আপোনাৰ কেতিয়াও এডমিট কাৰ্ড নাহে। গ'ল এইটো। নাম্বাৰ 12, students of 6th semester having area subject in 2nd semester will not be allowed to appear in both the semesters. both দুটা সেমিষ্টাৰত এক্সাম দিবা নহয়, এটা মানে এটা সেমিষ্টাৰতে এক্সাম দিব লাগিব। they are entitled to appear either in the 2nd semester or in 6th semester only. ইয়াতে কৈছে কি, ধৰি লওক আপোনাৰ 2nd semester বেক আছে, তে আপুনি 6th semester আছে, 6th semester আছে, কিন্তু 6th semester আপুনি এক্সাম এটা দিব হ'ব, হয় 6th semester নহ'লে 2nd semester, কিন্তু দুটা এক্সাম একেলগে দিব নোৱাৰে। গ'ল এইটো। আচ্ছা, 13 নম্বৰ পইণ্ট কি হৈছে, এক্সামিনেশ্যন ফৰ্ম ফিল আপ ইজ নট নেচেচাৰী ফৰ দ্য ষ্টুডেণ্টছ ফেল অনলি ইন দ্য সেশনাল অব্লিক ইণ্টাৰনেল এক্সামিনেশ্যন। হাউএভাৰ এ কেণ্ডিডেট মাষ্ট ফিল আপ এক্সামিনেশ্যন ফৰ অল পেপাৰ্ছ হুৱেৰ দ্য কেণ্ডিডেট কুড নট পাছ। আচ্ছা আচ্ছা, মানে এক্সামিনেশ্যন অন ফৰ্ম ফিল আপ মানে নেচেচাৰী নহয়, যায় মানে সেশনাল আৰু ইণ্টাৰনেল এক্সাম মানে কি ফেইল কৰা আছে। ইয়াতে কোৱা মতে মাষ্ট ফিল আপ হুৱেৰ দ্য কেণ্ডিডেট কুড নট পাছ, কিন্তু থিয়ৰী বা প্ৰেক্টিকেলত কিন্তু সি পাছ কৰিবই লাগিব। যদি নকৰে তেতিয়াহ'লে এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব 100% কৰিব লাগিব। কিন্তু কোৱা হৈছে কি 14 নম্বৰ পইণ্টত, যোনটো ছাবজেক্ট বা প্ৰেক্টিকেলত পাছ হোৱা নাই সেই পাৰ্টিকুলাৰটোতে এপিয়াৰ কৰিব লাগিব, গোটেইকেইটাত নালাগে মানে, যোনকেইটা মানে সিহঁতে ফেইল কৰিছে একৰ্ডিং টু 13 নম্বৰ। আৰু মানে 14 নম্বৰ যোনটো পইণ্ট কোৱা হৈছে। 15 নম্বৰ, সুইচ অভাৰ ফ্ৰম মেজৰ কোৰ্চেছ টু জেনেৰেল কোৰ্চেছ এলাউড অনলি টু ষ্টুডেণ্টছ এপ্লাইং ফৰ 2nd semester ৰেগুলাৰ এক্সামিনেশ্যন। আচ্ছা, কোনোবাটো জেনেৰেল কোৰ্চৰ পৰা সুইচ অভাৰ ফ্ৰম মেজৰ কোৰ্চটো জেনেৰেল কোৰ্চত যদি কোনোবা এক্সাম দিব মানে সুইচ অভাৰ কৰে বা চেঞ্জ কৰে, তেতিয়াহ'লে তাক এক্সাম দিয়া হ'ব খালি 2nd semester ৰেগুলাৰৰ কাৰণে, বুজিছা। আৰু লাষ্টত দিয়া আছে ইয়াতে কি মানে ভাৰ্চনত মানে এইবিলাক কিটো চলিব সেইটো কৈ কোৱা আছে। গতিকে এইখিনিয়ে মানে আজিৰ মূল মানে ভিডিঅ'টোত আছিল। গতিকে এইখিনি কৈ মই আজিকা ভিডিঅ'টো সামৰণি মাৰিছোঁ। কিন্তু মানে কি ক'ম, ষ্টুডেণ্টছবিলাকো বহুত বৰ হৈ আছে, মানে কিমান দিনৰ পৰা আশা কৰি আছে যে এক্সাম হ'ব, কিন্তু কাৰেক্ট এটা যদি ডিচিশ্যন দিয়ে তেতিয়াহে ভাল হ'ব। যে ষ্টুডেণ্ট মানে পঢ়াৰ মাইণ্ডছেট থাকিব লাগিব নহয়, যে এক্সাম আছে, ইমানখিনি এক্সাম পঢ়িব লাগিব মানে কি, আৰু ইমান দেৰিলৈকে নাযাকে এক্সাম কি দিয়াৰ চান্স নাথাকে তো না এক্সাম দিয়াৰ। আৰু ছেশ্যন ষ্টাৰ্ট হয় আমাৰ 6 semester, 6 মানে কি এটা ছেমিষ্টাৰৰ 6 months অনলি। ফাৰ্ষ্ট এটা ছেমিষ্টাৰ ইভেন আৰু অড ছেমিষ্টাৰ ষ্টাৰ্ট হয় আপোনাৰ কি জানে এইটো ছেপ্টেম্বৰ অক্টোবৰ
বা আগষ্টত ষ্টাৰ্ট হৈ যায় আৰু অৰ্থ চেমিষ্টাৰ আপোনাৰ জানুৱাৰী বা ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ যায়, কিন্তু এতিয়া টাইমটো বহুত যাই আছে, গতিকে কিছুমানে ষ্টেট ইউনিভাৰ্চিটি এক্সাম পষ্টপন কৰিছে। এতিয়া ইহঁতে কি কৰে এতিয়া ময়ো গম পোৱা নাই, গতিকে যিখিনি ফাৰ্ডাৰ আপডেটছ আছে সেই আপডেটছত আপোনালোকে থাকক, এইখিনি কৈ মই কি ক'ম আৰু এইখিনি কথা আছিল ক'ব লগা ভিডিঅ'টোত। গতিকে আপোনালোকে যিমান পাৰে সিমানে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, কিবা যদি আৰু বেলেগ ইনফৰ্মেশ্যন লাগে মই তথাপি দিবলৈ কি কৰিম, আইল ট্ৰাই টু গিভ দ্য বেষ্ট ইনফৰ্মেশ্যন। গতিকে এইখিনি কৈ মই আজিৰ পৰা ভিডিঅ'টোত বিদায় লৈছোঁ। জয় হিন্দ, জয় অসম, গুড নাইট। আৰু আপোনালোকে সকলোৱে ভালে থাকক, COVID-19 চলি আছে। বি চেফ, ষ্টে এলাৰ্ট, মেক এভৰিৱান ফিল চেফ, অলৱেজ ৱেৰ মাস্ক, ইউজ চেনিটাইজাৰ। থেংক ইউ।